কালি আছিলে 5 ছেপ্টেম্বৰ। কালি টিচাৰ ডে আছিলে নে ভেলেণ্টাইন ডে আছিলে তাক মই ধৰিব নোৱাৰিলোঁ। বিশেষকৈ মোক এনেকুৱা অনুভৱ হ'ল কালি যেন ভেলেণ্টাইন ডে আছিলে। কাৰণ কিয়, কালি মই দেখিছোঁ বিগ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইউনিফৰ্ম বেক কৰি আহিছে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, সিহঁতি স্কুলত প্ৰগ্ৰাম শেষ হোৱাৰ পাছত সিহঁতি যোৰা বান্ধি ৰাস্তাত ঘূৰি ফুৰিছে। তেনেতে মই প্ৰত্যক্ষ কৰিলোঁ, মানে বহুতকে দেখিলোঁ তেনেকুৱা, সেইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ। তো সেইদিনাখন, যিহেতু সেইদিনাখন টিচাৰ ডে, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, সেই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনৰ উপলক্ষে টিচাৰ ডে পালন কৰা হয়। তো মই সেই ক্ষেত্ৰত মই কোনো নাভাবোঁ যে ইউনিফৰ্ম বেক কৰি আহিব লাগিব ল'ৰা ছোৱালীয়ে স্কুলত, আৰু সেইটো এনেকৈ ফেষ্টিভেলটো পাতিব লাগিব। ফেষ্টিভেল পাতিছে বা জন্মদিনৰ উপলক্ষে কিবা পাতিছে, সেইটো ভাল কথা। আগতো আমিও পাতি আহিছোঁ, আমাৰ সময়তো পাতি আহিছোঁ, সেইটো কোনো বেয়া কথা নহয় আৰু পাতিবও লাগে। কিন্তু এই সকলো ছাত্ৰ ছাত্ৰী, স্কুলৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে ইউনিফৰ্ম বেক কৰি আহিব, সেইটো ৰুল নহয়। আৰু সেইটো বেয়া দেখি যিবিলাকে নাট্য পৰিৱেশন কৰিব বা নাটক পৰিৱেশন কৰিব, সিহঁতৰ কথা বেলেগ। সিহঁতি ইউনিফৰ্ম বেক কৰি আহিছে, সিহঁতৰ কষ্টিউম পিন্ধি আহিছে, সেইটো বেলেগ কথা। কিন্তু যিবিলাক বাকী অইন ল'ৰা ছোৱালী, যিবিলাক ছাত্ৰ ছাত্ৰীসকল আহিছে, সিহঁতি একচুৱেল ইউনিফৰ্ম পিন্ধি আহিব লাগে। আমাৰ সময়ত তেনেকুৱাই কৰিছিলোঁ। আমি ইউনিফৰ্ম বেক কৰি স্কুলত নগৈছিলোঁ, আৰু আমি আছিলোঁ 90 দশকৰ ল'ৰা। আমাৰ সময়ত তেনেকুৱা হৈছিলে, আৰু কিছুমান স্কুলত তেনেকুৱা চলি আছে, এতিয়াও চলি আহিছে। কিছুমান ডিচিপ্লিন, সেইটো ডিচিপ্লিন এতিয়াও মানি আহিছে। মোৰ মতে সৰস্বতী পূজাৰ দিনা ইউনিফৰ্ম বেক কৰি আহে, সেইটো বেলেগ কথা। সেইদিনা বাৰু এটা ফেষ্টিভেল, পূজাৰ দিনা সকলো ল'ৰা ছোৱালীয়ে চবৰে মন যায় এটা দিন সাজি কাচি যাওঁ, বাৰু চবে সাজি কাচি আহে আৰু সেইদিনাখন পূজা উপভোগ কৰে, সেইটো বেলেগ কথা। আৰু বিশেষকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল কি হয়, ওলাই আহি এনেকুৱা স্কুলৰ প্ৰগ্ৰাম শেষ হোৱাৰ পাছত ওলাই আহি সিহঁতি যোৰা বান্ধি বাটত যেতিয়া ঘূৰি ফুৰে, তেনেহ'লে মানুহে সকলোৱে প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষ কৰাৰ পাছত সেই যিখন স্কুলৰ ছাত্ৰ ছাত্ৰী হয়, সেইখন স্কুলৰ ৰেপুটেশ্যনৰ কথা আহি পৰে। মানুহে কওঁতে কয়, এইখন স্কুলৰ ল'ৰা ছোৱালী এনেকুৱা তাত দেখিলোঁ, এইবিলাক কথা আহি পৰে। মই বহুতকে দেখিছোঁ, সেইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ কথাষাৰ। তো কাৰণ মাক বাপেকে যেতিয়া স্কুলত ল'ৰা ছোৱালীবিলাক পঠিয়ায় পঢ়িবৰ কাৰণে, সিহঁতি বহুতখিনি আশা লৈ স্কুললৈ ল'ৰা ছোৱালীক পঠিয়ায়। আৰু সেই ক্ষেত্ৰত ল'ৰা ছোৱালী যদি এনেকুৱা কাম কৰে, তেনেহ'লে ভৱিষ্যতলৈ মাক বাপেকে গম পালে তাহাঁতৰ কিমান বেয়া লাগিব। সেই কথাষাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ নিজে অলপ ভাবিবলগীয়া কথা, ভাবিব লাগে। আপোনালোকৰ মতামত কি সেই ক্ষেত্ৰত মই নাজানো, কিন্তু মোৰ মতামত মই জনালোঁ। মতামত কি আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেল এটা আছে, সুবল বৰুৱা বুলি ইউটিউব চেনেলটো, সেইটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ ইমানেই, আকৌ লগ পাম।